ভূপেন বৰা চতুৰ্থবাৰৰ বাবে হাৰিব। ভূপেন বৰা ডাঙৰীয়াটো চতুৰ্থবাৰৰ কাৰণে হাৰিব। ভূপেন বৰা দিছপুৰলৈ নাযাব, তেজপুৰলৈহে যাব। তেখেত দিছপুৰলৈ নাযাব, তেখেত চাগে তেজপুৰলৈ যাব। ভূপেন বৰাৰ অলিক কল্পনা তেওঁ মুংগেৰিলালেই হ'ব। তেওঁৰ অলিক কল্পনা তেওঁ মুংগেৰিলালেই হ'ব। ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দল তাজপাতৰ দৰে খহি পৰিল। ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হৈ থাকিলে তেতিয়াই দলটো তাজপাতৰ ঘৰৰ দৰে হৈ গ'ল। ভূপেন বৰাৰ তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। দিছপুৰলৈ নহয় তেজপুৰলৈহে যাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। মুংগেৰিলালৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তুলনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। 2024 নিৰ্বাচনত ভূপেন বৰা অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি নিজে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। তেওঁৰ অলিক কল্পনা তেওঁ মুংগেৰিলালেই হ'ব। আনহাতে এইবাৰ ভূপেন বৰা চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰিব আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ 7-8খন আসন পাব বুলিও মন্তব্য কৰিলে পীযুষ হাজৰিকাই। এইফালে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলটো তাজপাতৰ দৰে খহি পৰিল বুলিও সমালোচনা কৰিলে পীযুষ হাজৰিকাই। এইবাৰ লোকসভা নিৰ্বাচনত 13খন আসনেই লাভ কৰাৰ দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ। জাগিৰোড সমষ্টিৰ বিজেপিৰ জাগি ভকতগাঁও মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় আৰু জাগিৰোড সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। ভূপেন বৰা ডাঙৰীয়াটো চতুৰ্থবাৰৰ কাৰণে হাৰিব আৰু মই ভাবোঁ তেখেত দিছপুৰলৈ নাযাব, তেখেত চাগে তেজপুৰলৈ যাব। তেওঁৰ অলিক কল্পনা তেওঁ মুংগেৰিলালেই হ'ব। কাৰণ তেখেতে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত য'তে হয় তাতে ইলেকশ্যন খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেত অতি কমেও 1 পৰা 1.5 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু চতুৰ্থবাৰৰ বাবে একেৰাহে হাৰিব। আৰু কংগ্ৰেছে অহা বিধানসভা নিৰ্বাচনত 7 পৰা 8টা চিটত জিকিব। গতিকে তেওঁলোকৰ অলিক কল্পনা, তেওঁলোকৰ মুংগেৰিলালৰ হচিন স্বপ্না, তেওঁলোক ৰাইজৰ মাজত নাই। নিজৰ দলটোৰ ওপৰত কণ্ট্ৰল নাই। অসমৰ মানুহক কেনেকৈ কণ্ট্ৰল কৰিব? অসমৰ মানুহে কেনেকৈ কাম কৰিব? দলটোক একো কৰিব নোৱাৰিলে, দলটোক শক্তিশালী কৰিব নোৱাৰিলে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হৈ থাকিলে তেতিয়াই দলটো তাজপাতৰ ঘৰৰ দৰে হৈ গ'ল। তেখেতে অসমখনক কেনেকৈ বচাব? গতিকে তেখেতৰ অলিক কল্পনা, তেখেত চতুৰ্থবাৰৰ কাৰণে হাৰিব। আজি যথেষ্ট হাৰি পাইছোঁ। AUDF-টো কেণ্ডিডেট দিব, AUDF-টো আমাৰ লগত মতলব নাই। AUDF-এ কেণ্ডিডেট দিয়াত আমি বেয়া পাম নেকি? তেওঁলোকে কেণ্ডিডেট দিবই, তেওঁলোকৰ লগত আমাৰ মতলব নাই। সদায় কওঁ AUDF যদি সুমেৰুত আমি কুমেৰু, AUDF যদি পূবত আমি পশ্চিমত, আমাৰ লগত তেওঁলোকৰ মতাদৰ্শৰ সাংঘাতিক অমিল। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজিমেই। সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে আমিতো নযুঁজোঁ। সংখ্যালঘু ৰাইজক আমি শ্ৰদ্ধা কৰোঁৱেই। তেখেতলোকে আমাক ভোট আগতে দিয়া নাছিল, এইবাৰ দিব। অত্যন্ত সুখী হৈছোঁ। আজিৰ জনসমাগম দেখি ডিব্ৰুগড়ত 3 লাখৰ পৰা 3.5 লাখ ভোটত জিকিব আৰু যোৰহাটত আমি 2 পৰা 2.5 লাখ ভোটত জিকিম। মুঠৰ ওপৰত এই নিৰ্বাচনত আমি 13টা সমষ্টি জিকিম। এটা সমষ্টিত আমি নিজিকোঁ, কিন্তু 14টাৰ সমষ্টিৰ ভিতৰত বিজেপি আৰু আমাৰ মিত্ৰ শক্তিয়ে 13টা সমষ্টিত জয়লাভ কৰিম। ব্যুৰো ৰিপৰ্ট, সজদা ৰিয়েলিটি।